তো হেল্ল' গাইজ গুড মৰ্ণিং। কালি এইটোতে থাকিলো আৰু একদম এনেকুৱা ঠাণ্ডা কালি দেখিছে এইটো চাইডৰ পৰিৱেশ বাহিৰৰ পৰিৱেশটো চাওক কি মজা। দেখিবলৈ মজা কিন্তু কামত ঠাণ্ডা। ৰাতি এনেকে আছে দুইটা বৰফ পোৱা নিচিনা হৈ আছে কৈছো নহয়। আৰু এতিয়া আমি টেনচন সামৰি লৈছো হেৰি বেগ আৰু সামৰি মেলি ধুনীয়াকে চাহখন কালি এটা থাকিলো সেইটো টেণ্টটো আৰু ঘৰত জুই যোৱা জেগা দেখা আমাৰ কালি। আৰু এইটো আছিলে পৰিৱেশ দেখিছে নহয়। আৰু এখন চাইডত নৈ বৈ গৈ আছে পাহাৰ জৰাই গৈ আছে ঠাণ্ডা কিন্তু ঠাণ্ডাটো বহুত ইয়াত থাকিব পৰা নাই ঠাণ্ডা। গাছ মেগী চেগী বনাই লৈছো আৰু ইয়াৰ পৰা ওলাই যাম ঠাণ্ডা লাগিছে। আৰু এইটো চোক কি মজা পৰিৱেশ। ৱাও গাছ মোৰ মেগী হৈ গ'ল ইয়াত দেখিছে। আৰু ইয়াত মেগী খোৱা ষ্টিক দেখিছে নে ডাল কেনেকৈ লৈ লৈছো চামুচ নাই এৰি লৈছো ধুনীয়াকৈ সেইতে বহিম আৰু বহি মেলি মেগী খাম এতিয়া। মেগী পৰিৱেশটো চ ঠাণ্ডাও লাগিছে পৰিলে হ'ল এইখিনি মোৰ লছ হৈ যাব। চেকিং কৰি হৈ গ'ল ধুনীয়াকৈ যাবলৈ ওলাইছোঁ আৰু চোক না বিহুটো কি মজা। ৱাও বিহুটো চাই মজা লাগিছে এইখন চোক ভাই চাওক চাইকেল লাগিলে পৰা পেকিং কৰি হৈ গ'ল। আকৌ এতিয়া আমি যাওঁ ওলাই অভিমুখে গাছ ব'লক মোৰ ক'ৰবাত কিবা এটা লাগি গৈছে হয় লাগি গৈছে বেগটো লাগি গৈছে এইটো চাইডে একো নাই ঠিক কৰি লওঁ আৰু গৈ থাকোঁ। বিহুটো চোক না কি মজা। ৱাও আকাশখন বোকা কালি আমি থকা জেগাখন এইখনে আছিলে। এইখন দেখিছে নহয় মজা লোকেশ্যন আৰু এতিয়া এইখিনিৰ পৰা বিদায় দিছোঁ। আৰু এইখন জেগা আমি আকৌ কেতিয়াও লগ নাপাম আৰু লগ পাবলৈ হ'লে আপোনালোকে আশীৰ্বাদ কৰিব লাগিব আপোনালোকে মৰম দিব লাগিব তেতিয়া হয়তো আৰু 2-3 বছৰমানৰ পিছত লগ পাম এইখন জেগা আৰু আপোনালোকক আকৌ দেখাব পাৰিম। আহি আছোঁ ইয়াত এখন গাঁৱৰ পাল দেখিলোঁ এইখন আছে সৰুৱা এখন গাঁও দেখিলে নহয়। আৰু এনেকৈ বহুত দূৰত এখন পাত দেখিম আৰু বহুত দূৰ মই এখন দেখিম আৰু গাড়ীও বহুত দেৰি এখন দেখিম। আৰু আমাৰ পিছলৈ চিন্তা মানে এইবোৰ ৰাস্তা কাট আমি চলাই যাব পাৰোঁ কিন্তু চলাব নোৱাৰোঁ ঠেলি যাব লাগিব কাৰণ অক্সিজেন বোলো বহুত কম ইমান ফেপাব নোৱাৰোঁ। ইয়াত অকণমান চলালে ফেপনিটো আহে সেইকাৰণে ইমান কষ্ট কৰিব নালাগে লাহে লাহে গৈ থাকিম। যদি অকণমান যদি কষ্ট কৰি দিওঁ ন ইয়াত ফেপনি আহি যাব আৰু অক্সিজেনটো পৰা নাইকিয়া নিচিনা হৈ যায়। সেইটো কাৰণে অলপ লাহে ধীৰে গৈ থাকোঁ কষ্ট কৰি লাভ নাই আৰু গৈ থাকোঁ চাইডে গৈ আছোঁ আৰু অকণমান এনেকৈ ওখ পাম তাৰপিছত পুৱা ওপৰলৈ উঠিব লাগিব দেখাম আপোনালোকক। আৰু বছৰে খাম বুলি ৰখিলে বৰফ চাব বৰফ গ'লে আছোঁ গোটেই বৰফ জমা হৈ আছে ইয়াত কেনেকুৱা বগাকৈ জমা হৈ আছে সেইটো সদায় অলপ বৰ ঠাণ্ডা বুলি ৰাখি সেইকাৰণে বৰফ জমা হৈ গ'ল। আৰু এইটো পৰিৱেশটো চব কি যিটো ৰ'দ ওলাই গ'ল গৰম হৈ গ'ল। আপোনাক কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবচোন ভিডিঅ'টো। ভিডিঅ' চেক কৰোঁ ওপৰলৈ চেক কৰোঁ কেনেকুৱা মজা লাগিছে আকাশখন আৰু আমি যাব লাগিব তাক খোজকাঢ়ি যাব লাগিব কেনেকুৱা লাগিছে। বহুত অক্সিজেন কম কৈছে নহয় কষ্টটো বহুত হৈছে আৰু গাইছ এতিয়া গৈ আছোঁ আৰু যোৱাটো যাবই লাগিব আপোনাক দেখাই আছোঁ। এই জেগাকণো ভাল জেগা নহয় ভালুক পোৱা জেগা কি হয় ঠিক নাই। আৰু গাইছ এইখন চোৱাচোন কি আছে কি মানে সকলো এনেকুৱাই চাব কি অকল পাথৰ মাটি শিল মাটি পাথৰ এই সেনেকুৱাই পাহাৰ আৰু এইডোখৰ বহুত ফেমাছ জেগা নহয় গাইছ। এখন আহি এখন গাঁও পালোহি দেখিছে এখন
আৰু ওপৰত হাইয়া দেখিছে তাত ভাগ বুটুৱা মানে বহুত ওপৰত চাগে ওপৰত যাব লাগিব যদি পাওঁ যাব পাৰিম যাবলৈ চাওঁ যদি নোৱাৰো নাযাওঁ আৰু দেখিছে না পৰিৱেশটো কি মজা পৰিৱেশটো মজা হ'লে কিবা গছ গছনি অলপমান আছে হ'ব গছ গছনি অলপ আছে ন' টেনশ্যন অক্সিজেনটো পাই অকণমান পোৱা যেন লাগিছে এতিয়া আগত যে একেবাৰে অক্সিজেন নাই আৰু গৈ আছোঁ এনেকৈ আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগিছে কমেণ্ট আকৌ জনালে হ'ব আপোনালোকে আৰু ৱাও হাইকিড ইণ্ডিয়া BSFৰ হেৰি আছে কেম্প আছে সেইটো গাইছ ইমান দূৰ আহিলোঁ খাবলৈ হোটেল এখন বিচাৰি পোৱা নাই একো নোখোৱা নেমেলাকৈ আহি থকা নিচিনা হৈছে ৰাতিপুৱা এই মেগী খুৱাই এতিয়ালৈকে হোটেল এখন পোৱা নাই আৰু গৈ আছোঁ আগলৈ এতিয়া পানী ক'ৰবাত হোটেল চলাই বিচাৰি এতিয়ালৈকে এখনো পোৱা নাই আকৌ পাম যেন লাগিছে যাওঁ বোলো গৈ আপোনালোকে চাই থাকক গাইছ বহুত দূৰ আহি ফাইনেলি এখন হোটেল পালোহি এখনে আৰু ইয়াতে খাম এতিয়া আমি পৰঠা আৰু ইয়াত পৰঠা দেখাই আছোঁ ৰ'ব ইয়াত আছে পৰঠা ইয়াৰ হৈছে 100 টকা প্ৰাইচ আৰু ইয়াত কি কি আছে জানেনে পৰঠা আছে আৰু দৈ আছে ৰাজমাহ আছে আৰু ইয়াৰ চাটনি অলপ আছে আৰু এয়াই খাই গৈ গাইছ ওলাই গৈ থাকোঁ আৰু চাই থাকক ভিডিঅ' শেষলৈকে কি হয় আৰু গছজোপাত লছৰ কাৰণে অক্সিজেনটো পাইছোঁ লাগিছে চিন্তা নহ'লেতো আগত অক্সিজেন মানে তো গাছ আহি পাই গ'লো নামকিলা পাছ আৰু এয়া আছে নামকিলা পাছ এডোখৰ দেখিছে নহয় গোটেইখন পাহাৰ আৰু পাহাৰ পাহাৰ তাৰবাবে একো নাই আৰু খালি পায় আৰু গছ এজোপাও নাই হেৰিও নাই দেখিছে নহয় নামকিলা পাছ ৱাও গাইছ আৰু বহুতে ভাল লাগিছে আহি তললৈ এতিয়া নামি যাব লাগিব চাওকচোন নামকিলা পাছ ইয়াত এখন মেপ আছে মেপখন দিছে নহয় এখন আৰু আমি এতিয়া আছোঁ কোনখিনি গম নাপাম আমি যাব লাগিব এতিয়া এইখিলে যাব লাগিব এইডোখৰলৈ আৰু আমাৰ অসমৰ ছাৰ এজন আছে এইজন এই আপোনাৰ ঘৰ ক'ত বঙাইগাঁৱতে বঙাইগাঁও আপোনাৰ নামটো আছান মানে কেতিয়াবা ইয়াত আছে ইয়াতে আছোঁ 2 বছৰ হ'লে 2 বছৰ হৈ গ'ল আমাৰ ডিউটি জইন কৰি 2 বছৰ ডিউটি 2 বছৰ হৈছে নহয় বেলেগ ডিউটি বেলেগো আছে ইয়াত থকা 2 বছৰ আছে আৰু গাইছ এফালে আমি তললৈ যাব লাগিব আৰু দেখিছে না কিমান তললৈ নামি যাব লাগিব মানে নামি গৈ থাকিব লাগিব আৰু উঠিও আহিলে যেনেকৈ কষ্ট কৰে আৰু এনেকৈ ভিডিঅ' চাই ভাল নহয় তললৈ নামি গৈ থাকে চিন্তা সকলোক ভাল নহয় 1 নম্বৰ ফক আহি আছো এইকেইটা এখন ফাৰ্মাচী পালো ইয়াৰ ফৰেনাৰ কাহা से हो आप लोग বুজি নাপায় আৰু গাইছ টেষ্ট কৰালোঁ আৰু ধুনীয়াকৈ মই মানে অক্সিজেনটো টেষ্ট কৰিলোঁ অক্সিজেন কিন্তু 90 ন 90 আৰু 90 नॉर्मली है और अभी वेट करो वेट झुकूंगा वेट ऐसे ओहो 55 है 54 मतलब 52 ऐसे ही है कपड़ा सफेद जोंदो देखि लो 52 ला लो मु 50 अपने मुख से कम ना कखा बुआ बुआ ना कखा এটা না আইছে ফৰেনৰ পৰা এই দুজনে চাইকেল দুখনে মানিছো কিন্তু দেই আৰু কি কম আমিনো কোন আছো এই জনক চক ককা এটা আমি নাতি লৰা আৰু গাইজ দেখিছে না what is your name my name is Veronica and you my name is Devasis Gogoi name Patrick yeah okay cycle দেখিছে নহয় wow দেখিছে না আমি ফাৰ্মাচী মানে এখন চৰকাৰী হস্পিটেলত সোমাই আছিলোঁ আৰু ইয়াত আমাৰ ধুনীয়াকৈ মোবাইল চোবাইল চাৰ্জ দিয়া ব্যৱস্থা কৰি দিলে আৰু চাৰো দিছে আৰু চাই পিনে লাগিলে থেংক ইউ মোবাইল চোবাইল চাৰ্জত দি থোৱা আছে আৰু চাই পিনে এনেকৈ থেংক ইউ আৰু ইয়াত দেখিছে চাহ এটা খাই লৈছোঁ আৰু এইফালে মোৰ মোবাইল চোবাইল পাৱাৰ পইণ্ট এনেকৈ চাৰ্জত দি থোৱা আছে খাই ল'ম চাহটো নে কি কয় তো গাইজ দেখিছে নহয় কি মজা ভিউ আৰু গৈ আছোঁ ফাৰ্মাচীৰ পৰা আহিলোঁ চাইডত এটা আৰ্মি কেম্প আছে এইটো আৰু আৰ্মি কেম্প চাই গৈছোঁ আজি ভাবিছোঁ ইয়াৰ অকণমান আগতে ৰখিম 1-2 কিলোমিটাৰ আগত কাৰণ আৰ্মি কেম্প আছে ন ওপৰত ছেফটি জেগা সেইটো কাৰণে
1 কিলোমিটাৰ আগতে ৰখাটো ভাল হয় না সচিন্দা 1-2 কিলোমিটাৰ আগত ৰখাটোৱে ভাল আৰু 5 কিলোমিটাৰ আগত ৰেডি মই সেফটি আৰু গাইছ গৈ থাকক আপোনালোকে চাই থাকক ভিডিঅ' তো গাইছ এখন আকৌ ধাবা পালে পাঞ্জাবী ধাবা আৰু এখনতে খাই লৈছোঁ পৰঠা ধুনীয়াকৈ আৰু ইয়াত লাটাৰ লাচি লৈ লৈছোঁ আৰু ইয়াত নাখালে নহয় খাবই লাগিব সেইকাৰণে খাই বৈ লওঁ আৰু ভাবিছোঁ ভিডিঅ'টো নহয় আগত খাই লওঁ ৰ'ব এটা আচৰিত বস্তু দেখিলোঁ কি হয়তো গম নাপাওঁ মই চিনি নাপাওঁ যিহেতুটো মহালি হ'লেও হয় কি হয় গম নাপাওঁ কিন্তু চাওক না কেনেকৈ লিখা আছে পাথৰবোৰত আমি কেম্পিং কৰিবলৈ জেগা বিচাৰি গৈছোঁ কিন্তু কি হয় গম নাপাওঁ যিয়ে হয় হৰ হৰ মহাদেৱ বুলি কৈ চাইছোঁ এইটো চব কেনেকৈ লিখা আছে পাথৰবোৰত গোটেইবোৰত লিখা আছে কৈছোঁ নহয় পাথৰ লিখা আছে কি হয় গম নাপাওঁ কিন্তু এইটো আৰু এইটো কেম্পিং কৰা জেগা আমাৰ কাৰণে ভাল চেফটি নহ'ব যেন পাইছোঁ আৰু এইটোতো চাইছিলোঁ কিন্তু এইটোত বোলে ভেৰ চেৰ থাকে নেকি ভুলা ছাগলী এইটো সেইকাৰণে চেফটি নহয় আগলৈ যাম বোলো তোক আজি থাকিবলৈ জেগা পাই গ'লোঁ আৰু আজি ইয়াতে থাকিম চাইকেল দুখন এফালে ধুনীয়াকৈ আজৰাই ল'লোঁ এইখিনিতে ট্ৰেইনটো তৰিম এতিয়ালৈকে তৰা নাই অকণমান দেৰিকৈ তৰিম আৰু এইখিনিতে আমি জুই চুই জ্বলাম আৰু আমাৰ চিন্তা আৰু ধৰক আমি হোটেলত থাকিব পাৰোঁ নাথাকোঁ কেলৈ নাথাকোঁ গম পাই আৰু 2টা দিন আছে এনেকৈ এই 2টা দিনেই পাম আগতে ঘৰত গৈ আৰু নাপাওঁগৈ এনেকুৱা দিন এক্সপিৰিয়েঞ্চ নাহে এনে এনজয় কৰি লওঁ লাইফটো যদি কিবা হ'বলগীয়া আছে ইয়াত হ'ম আৰু যদি একো হ'বলগীয়া নাই ঘৰতো নহওঁ মানে তাতো নহওঁ যেতিয়া সময়ত হ'বলগীয়া আছে তাতে হ'ম সেইকাৰণে এনজয় কৰি লওঁ লাইফটো আৰু কি ধুনীয়া পৰিৱেশ দেখিছে না চাইডত এখন নৈও আছে আৰু একো টেনশ্যন নাই সেইটো এইখিনি আমাৰ কৈছোঁ ভাল লাগিলে লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব নকৰিবা তো বাই বাই